গোটেই অসমখন ইমূৰৰ পৰা সিমূৰলৈ কৰিছে তৃণমূল পৰ্যায়ৰ লগত মানুহৰ লগত তেখেতৰ সংস্পৰ্শ আছে আৰু গতিকে সাধাৰণ মানুহৰ পালছটো তেওঁ জানে আৰু যোৱা কাৰণে সেইকাৰণে তেওঁ ক'ব পাৰিছিল যে আমি 100 পাৰ কৰিম আৰু তেখেতে আগৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। ইয়াৰ আগত শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ 92 আসন লৈ পেলাই চৰকাৰ গঠন কৰিছিলে, সেইটো ৰেকৰ্ডো ভংগ কৰি 102খন আসন লৈ তেখেতে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। গতিকে তেখেতক মোৰ ফালৰ পৰা অভিনন্দন। এইবাৰ বিৰোধী ঐক্যমঞ্চত তুলিচাত হ'ল আৰু গৌৰৱ গগৈ হাৰিলে, কংগ্ৰেছক ৰিজেক্ট কৰিছে জনসাধাৰণে। বিৰোধীটো তেওঁলোকতো নাছিলেই, সেইটো টিভিৰ টক শ্ব' আৰু ছ'চিয়েল মিডিয়াতহে তেওঁলোকক দেখা পোৱা গৈছে আৰু ছ'চিয়েল মিডিয়াত তেওঁলোক যিবিলাক আছিলে চব ফেক একাউণ্টৰ জৰিয়তে আছিলে। বহু একাউণ্ট যিবিলাক বাংলাদেশ পাকিস্তানৰ পৰা পৰিচালিত ভুৱা একাউণ্ট লৈ পেলাই তেওঁলোকে ছ'চিয়েল মিডিয়াত এটা নিৰ্বাচনী তেওঁলোকৰ প্ৰেজেঞ্চটো দেখুৱাই আছিলে, কিন্তু প্ৰকৃতাৰ্থত অসমৰ জনসাধাৰণৰ মাজত বিৰোধী বা তেওঁলোকৰ দলৰ কোনো সাংগঠনিক স্থিতিয়েই নাছিলে। গতিকে আমি আগতেই জানো যে যিহেতু তেওঁলোক টিভিৰ টক শ্ব'ত আছে, তেওঁলোক ছ'চিয়েল মিডিয়াৰ ফেক একাউণ্টৰ জৰিয়তে ছ'চিয়েল মিডিয়াত আছে, কিন্তু তৃণমূলত তেওঁলোকৰ বুথ কমিটি নাই, তেওঁলোকৰ কোনো সাংগঠনিক বিধি ব্যৱস্থা নাই। গতিকে তেওঁলোকে জয়লাভ কৰাটো অসম্ভৱ, সেইটো আমি আগতেই জানিছিলোঁ। ছাৰ, এই অন্য জনগোষ্ঠীৰ ধৰে মিচিং জনগোষ্ঠীয়ে এইবাৰ নিজক পূৰ্ণ সমৰ্থন জনাইছে, বহু আশা আকাংক্ষা আছে। ইয়াৰ ভিতৰতে 6 শিডিউলৰ বিষয়টো অলপ জড়িত আছে। আপোনাৰ নেতৃত্বত অসম চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ এটা প্ৰেৰণ কৰিছে আৰু বিষয়টো মাননীয় প্ৰধান গৃহমন্ত্ৰী ডাঙৰীয়া মিচিং যুৱ মহোৎসৱত আহিছে, প্ৰতিশ্ৰুতি দি গৈছে যে আলোচনাৰ জৰিয়তে আমি সমাধান কৰিম। মাননীয় প্ৰধানমন্ত্ৰী ধেমাজিলৈ আহিছে আৰু ধেমাজিলৈ আহোঁতেও তেখেতে মিচিং জনসাধাৰণক উদ্দেশ্য কৰি বহুতখিনি কথা কৈ গৈছে। গতিকে মিচিং ৰাইজে উবুৰি খাই এইবাৰ NDAৰ পক্ষত ভোট দিছে। কি আশ্বস্ত দিব 6 শিডিউলৰ বিষয়টো?